নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্স আৰু জিঅ'গ্ৰাফীৰ প্ৰথম লেচনৰ কুৱেশ্যন আনচাৰৰ পাৰ্ট 5ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজি মই লৈছোঁ 18 নম্বৰৰ চমুটোকা লিখা ক সম্পদ। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদৰ কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়। মানৱ সম্পদ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্য দক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়, যেনে কৃষক, ডাক্তৰ, শ্ৰমিক, শিক্ষক ইত্যাদি। গ সম্পত্তি। যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াৰ মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি, যেনে ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়ে এইবোৰ সম্পত্তি। সকলো সম্পত্তিয়ে সম্পদ। ঘ নম্বৰ নৱীকৰণযোগ্য সম্পদ। পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰ নৱীকৰণযোগ্য বা পুনঃপূৰ্ণীকৃত সম্পদ বোলে। যেনে সূৰ্যৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। ঙ নম্বৰ ব্যক্তিগত সম্পদ। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। ৫ নম্বৰ জাতীয় সম্পদ। এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ গছনি আৰু জীৱ জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা জাতীয় সম্পদ। জীৱীয় সম্পদ। প্ৰাকৃতিক গঠন অনুসৰি সম্পদবোৰৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ। উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। জ নম্বৰ সম্পদ সংৰক্ষণ। কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যকে বুজায়। জ নম্বৰ সম্পদৰ পুনৰাৱৰ্তন। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ্ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱৰ্তন বোলে। উদাহৰণস্বৰূপে পুৰণি পলিথিন, বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ্ব্যৱহাৰ কৰিব পাৰি। আজিৰ পাৰ্টটোত ইমানখিনি আছিল। নেক্সট ইয়াৰ পিছত বাকী পাৰ্টখিনি তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি আজি এই ভিডিঅ'টো ইমানে খতম কৰিছোঁ। নমস্কাৰ।